নমস্কাৰ মই পৰৱৰ্তী ঠাকুৰ আৰু স্বাগতম জনাইছো আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিখাৰ কথা কমললৈ আজি এক খুবেই বিশেষ দিন আজি 5 ছেপ্টেম্বৰ আমি সকলোৱে 5 ছেপ্টেম্বৰটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ যদি শিক্ষকৰ কথা কওঁ আসলতে আমাৰ প্ৰথম শিক্ষক আমাৰ মা দেউতা তাৰ পিছতে আমাক যিসকলে পঢ়ুৱালে শুনালে তাৰোপৰি আমাৰ বহুতো সমনীয়া যাৰ পৰা আমি আসলতে কথাটো এনেকুৱা হয় আমি যাৰ পৰা জ্ঞান আহৰণ কৰোঁ তেখেত আমাৰ কাৰণে শিক্ষক হয় আৰু ভাৰতবৰ্ষত এগৰাকী শিক্ষকক বহু ওপৰত ৰখা হয় কাৰণ আমি এগৰাকী শিক্ষকক গুৰু বুলি কওঁ আৰু গুৰুৰ আমাৰ জীৱনত যিসমূহ তেখেতসকলে কৰে সেই মুহূৰ্তবোৰ আচলতে অকল্পনীয় অবিস্মৰণীয় আৰু অভাৱনীয় আৰু আজি মই এই কাৰণে সুখী বুলি ভাবিছোঁ নিজকে কাৰণ আজি মোৰ সৈতে এগৰাকী শিক্ষয়িত্ৰী সংযুক্ত হৈছে নিখাৰ কথা কমলৰ সৈতে প্ৰথমে আপোনাক আজি শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ ধন্যবাদ আৰু নিখাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবেও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে কওকচোন এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ যেটো অভিজ্ঞতা প্ৰথমে আপুনি ভাবিছিলে নে সৰুতে যে আগলৈ গৈ পেলাই এগৰাকী শিক্ষয়িত্ৰী হ'ম কেনেকুৱা আপোনাৰ আসলতে সৰুতে মই ভবাই নাছিলোঁ মই কি হ'ম সবে সুধে এজ ইউজুৱেল মানে সবে সুধে যে ডাঙৰ হৈ কি হ'বা মই যদি ভালে মানে ষ্টুডেণ্ট আছিলোঁ বহুত পঢ়া শুনা কৰা বা অকণমান মিক টাইপৰ তেনেকুৱা আছিলোঁ অকণমান লাজকুৰীয়া টাইপৰ অকল পঢ়া শুনাকে কৰি থাকোঁ তেনেকুৱা ধৰণৰ আছিলোঁ গতিকে তেনে ক্ষেত্ৰত আৰু মোৰ ৰিজাল্টবোৰো ভালে আছিলে তেতিয়া মোক সবে সুধে আৰু যে তুমি ডাঙৰ হৈ কি হ'বা সবৰে এটা উদ্দেশ্য থাকে মই তেতিয়া কৈছিলোঁ মই ভাবিছিলোঁ আকৌ যি কৰোঁ ভালে কৰিম আৰু মোৰ তেনেকুৱা কোনো স্পেচিফিক নাই যে মই টিচাৰ হ'ম মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই কিবা হ'ম কিন্তু মই যি কৰিম মই ভাল কৰিম সেইটোৱে ভাবিছিলোঁ মই আৰু তাৰপিছত আজি আহি এই পৰিণতি পাইছোঁ যে মই কাৰোবাক মোৰ জ্ঞানখিনি মই বিলাবলৈ সুযোগ পাইছোঁ সেইটো কাৰণে মই মোৰ পিতৃ মাতৃক ধন্যবাদ জ্ঞাপন কৰোঁ মোৰ ভগৱানক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু মোৰ যিয়ে মোক সুবিধাকণ দিছে মোৰ টিচাৰ্ছ সবকে মোৰ মেণ্টাৰ্ছ সবকে মই ধন্যবাদ জ্ঞাপন কৰোঁ হয় নিশ্চয়কৈ মই যদিও কথাটো আসলতে প্ৰথমতে তেখেতৰ মই চিনাকিটো দাঙি ধৰিব লাগিছিল দাঙি ধৰাত অকণমান ভুল হ'ল যি কি নহওক আজি মোৰ সৈতে সংযুক্ত হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অফ বিজনেছৰ ডক্টৰ কল্যাণী কলিতা এতিয়া কথাটো হ'ল আপুনি এগৰাকী মেনেজমেণ্টৰ প্ৰফেচাৰ একদম সাধাৰণভাৱে এজন ছাত্ৰ ছাত্ৰীৰ বাবে আপোনাক যদি মই সোধোঁ যে মেনেজমেণ্ট কি হয় আপুনি কি বুলি ক'ব মেনেজমেণ্ট হ'ল আমি কেনেকৈ নিজৰ জীৱনটো মেনেজ কৰোঁ কেনেকৈ নিজৰ জীৱনটো কণ্ট্ৰল কৰোঁ কিছুমান আমাৰ জীৱনত বহুত কিবা কিবি চলি থাকে নিডছ বহুত ৱান্টছ বহুত আজিকালিতো জীৱনত মানে কি হৈছে নিডছতকৈ ৱান্টছবোৰ বেছি হৈছে ডিজায়াৰবোৰ বেছি হৈছে হয়নে আমি বজাৰতে দেখিছোঁ এটা সাধাৰণ বস্তুৰ কিমান ভেৰাইটিজ অফ প্ৰডাক্টছ মানে আহি গৈছে আমি সেই গোটেই প্ৰডাক্টছবোৰ মানে প্ৰতি আগ্ৰহী নহয় আকৰ্ষিত নহয় কেনেকৈ আমাৰ জীৱনৰ যিটো ইম্পৰ্টেণ্ট বস্তু হয় সেইটোৰ প্ৰতি আমি মানে আমাৰ যিটো অভাৱ সেইটো পূৰণ কৰি আমি আগলৈ আগবাঢ়ি যাওঁ মানে সেলফ কন্ট্ৰোল যেটো হয় সেই কন্ট্ৰোল কৰি সেইটো মেনেজ কৰি আমাৰ যিবিলাক অভাৱ হয় অভাৱবোৰ মেনেজ কৰি আমি আগবাঢ়ি যোৱাটো তাৰ পিছত আমাৰ নিজৰ কেৰিয়াৰ এটা থাকে সেই কেৰিয়াৰটো মেনেজ কৰি মানে মেনেজটো এই কাৰণে কৈছোঁ বিকজ ইট ইজ মেনেজমেণ্ট গতিকে মেনেজ কেনেকৈ কৰোঁ আমি সেই তেনেকৈ জীৱনটো সুস্থ সবল হৈ মানে নিজকে কন্ট্ৰোল কৰি লগতে আমি যিখিনি পাৰোঁ লোকক সহায় কৰি আগবাঢ়ি গৈ সেইটোৱে হ'ল মেনেজমেণ্ট প্ৰথমে আমি নিজক মেনেজ কৰি ল'ব লাগিব তেতিয়াহে আমি অন্যক মেনেজ কৰিব পাৰিম হয়নে নিজক জানি লোৱা সেলফ এৱেৰনেছ যিটো নিজক জানি লোৱা লগতে চেষ্টা কৰা যে আমি আমাৰ ওচৰে পাজৰে থকা আৰু আমাৰ এখন যিটো গ্ৰেটাৰ কমিউনিটি হয় সিহঁতৰ বিষয়ে জানি পেলাই কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইটোৱে হ'ল মেনেজমেণ্ট এতিয়া ধৰি লওক আজিকালি আমি মানে সাধাৰণভাৱে সামগ্ৰিকভাৱে যেটো দেখা পাইছোঁ বহু ল'ৰা ছোৱালীয়ে BBA কৰিছে বহু ল'ৰা ছোৱালীয়ে MBA কৰিছে ভাল কথা নো ডাউট কিন্তু কাইলৈ যদি মানে মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ ইমানখিনি ল'ৰা ছোৱালী যেতিয়া কাইলৈ ওলাই যাব সিমানখিনি চাকৰিৰ আছেনে এভেইলেবিলিটি অফ জবছ
জবছ একচুৱেলি কি হয় জবছ আমি সদায় কওঁ জবছ নাই কিন্তু একচুৱেলি জব আছে কিন্তু কেনেকৈ আমি জবটো উলিয়াই ল'ব পাৰিছোঁ এতিয়া মানে এনেকুৱা হৈছে কিছুমান মানে স্পেচিফিক জব হৈছে তাতহে আমি গৈ পেলাই এটা ওপৰা লগাওঁ ঠিক আছে আমি যদি ভালকৈ কামখিনি কৰোঁ আমাৰ যদি স্কিলটো আমি এনহেঞ্চ কৰোঁ সময় থাকোঁতে আমি যদি ভালকৈ জানি লওঁ কি কৰিব লাগিব কি কৰিব নালাগিব আৰু আমি যদি নিজৰ লক্ষ্যটো গম পাওঁ যে মই কিহৰ কাৰণে যোগ্য ঠিক আছে মোৰ ব্যক্তিত্ব কেনেকুৱা হয়নে মোৰ কি স্কিল আছে ৰাইট হয়নে মোৰ কি ইণ্টাৰেষ্ট হয়নে সেই তিনিওটা বস্তু যদি আমি ভালকৈ গম পাওঁ আমি জব পামে জলৈকে নাযাওঁ আমি জবটো এচিভ কৰিমে জবটো পাই যামে হয়নে সেই বস্তুটো আমি জানিব লাগিব গতিকে স্কিল নলেজ এণ্ড দ্য ইণ্টাৰেষ্ট দিছ থ্ৰী থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট টু গেট আ জব ওকে সেইটো কাৰণে কোম্পানীও তেনেকুৱা মানুহকে বিচাৰিব নিশ্চয়কৈ যাক যি সুইটেবল হয় সেই ৰোলটোৰ কাৰণে আৰু এজ ৱেল এজ ফৰ ডেট অৰ্গেনাইজেশ্যন বিকজ এভৰি অৰ্গেনাইজেশ্যন হেজ ডিফাৰেণ্ট এনভাইৰনমেণ্ট গতিকে সেই এনভাইৰনমেণ্টত খাপ খাব পৰাকৈ এজন তেওঁলোকে কেণ্ডিডেট বিচাৰি লয় যেতিয়া তেওঁলোকে ৰিক্ৰুটমেণ্টৰ কাৰণে আহে যদি সেই ল'ৰা বা ছোৱালীটো বা যি কেণ্ডিডেট হয় হু এপ্লাই ফৰ দ্য জব যদি সেই কোৱালিটিকেইটা থাকে ডেফিনেটলি জব পাবই ৰাইট একজেক্টলি এতিয়া ধৰি লওক MBA বুলি ক'লে আমি বুজোঁ যে কিহত MBA কৰিছা বোলে MBA ইন HR MBA ইন ফিনেন্স বা MBA ইন মাৰ্কেটিং বিভিন্ন ধৰণৰ ধৰি লওক ফিল্ড আহি পৰিলে এতিয়া এজ এ টিচাৰ বা এজ এ প্ৰফেচাৰ আপোনাৰ মানে ছাত্ৰ ছাত্ৰীসকলক স্পেচিয়েলাইজড কেনেকুৱা ধৰণৰ আপুনি পাঠদান কৰে মোৰ ক্ষেত্ৰত মই জেনেৰেলি মই ইয়াত বেছিকৈ এনালিটিক্সটো চাওঁ ৰিচাৰ্চ মেথডলজি বিজনেছ এনালিটিক্স এতিয়ালৈকে মোৰ কাৰণ মই জইন কৰা এবছৰ হৈছে এতিয়া গতিকে তেনেকুৱা ধৰণৰ ছাবজেক্টছবোৰ চাই আছোঁ আৰু হিউমেন ৰিচ'ৰ্চ এই ছাবজেক্ট কেইটা মই চাই আছোঁ এতিয়া এই কিছুমান ধৰি লওক টাৰ্ম আমাৰ কাৰণে একেবাৰে নতুন যেনেকৈ বিজনেছ এনালাইটিক্স আপুনি যদি ছাত্ৰ ছাত্ৰীসকলক একদম সাধাৰণভাৱে বুজায় যে হোৱাট ইজ বিজনেছ এনালাইটিক্স আচ্ছা বিজনেছ এনালাইটিক্স হ'ল ইট ইজ ৰিলেটেড টু ডাটা ছাপ'জ আপোনাৰ গোটেই বজাৰ বুলিয়ে কৈছোঁ মই মাৰ্কেটত ঢেৰ ইণ্ডাষ্ট্ৰি আহিছে অ'কে আৰু কনজিউমাৰৰ যেনেকৈ মই কৈছোঁ নিডছ ৱান্টছ এইবোৰ ডিজায়াৰবোৰ বাঢ়ি গৈছে গতিকে এটা ইণ্ডাষ্ট্ৰিয়ে বিজনেছ এনালাইটিক্স কেলৈ ব্যৱহাৰ কৰে যাতে তেওঁলোকে প্ৰথমে এনভাইৰনমেণ্টটো চাই লয় বিজনেছটো ছাৰ্ভে কৰি লয় এটা যিকোনো প্ৰডাক্টৰ কনজিউমাৰৰ মানে ডিমাণ্ডটো চাই লয় ৱেডাৰ দেয়াৰ ইজ এ ডিমাণ্ড অৰ নট অ'কে আৰু বিহেভিয়াৰটো তেওঁলোকে এনালাইচিছ কৰি লয় কনজিউমাৰৰ বিহেভিয়াৰটো সেইটো হ'ল এটা ডেছক্ৰিপটিভ থিংছ প্ৰথমে ছাৰ্ভে কৰি লয় তেওঁলোকে জানি লয় তাৰপিছত কি কৰে তেওঁলোকে নাম্বাৰছ উইচ ইজ এনালিটিক্স নাম্বাৰ দে ইউজ নাম্বাৰ ইউজ কৰি মানে ছাৰ্ভেৰ পৰা যিখিনি ডাটা গোট খায় কালেক্ট হয় সেই ডাটাখিনি আপোনাৰ কথাটোৰ মাজতে সুধিছোঁ আপুনি যিহেতু নাম্বাৰছৰ কথা ক'লে বা ডেটাৰ কথা ক'লে হাউ ইজ ইট ডিফাৰেণ্ট ফ্ৰম ষ্টেটিষ্টিক্স য়েছ নাম্বাৰছ আৰ statistics only numbers in used in maths also and statistics also this is basically statistics okay so এই statisticsবোৰ আমি statistics কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ আমি চাওঁ দে ৰিলেশ্যনশ্বিপ আপোনাৰ মোৰ মাজত ৰিলেশ্যনশ্বিপ okay whether it is positive relationship or negative relationship আৰু সেই ৰিলেশ্যনশ্বিপৰ পৰা আমি চাওঁ যে future we predict the future like আমি ফ্ৰেন্ড হৈ থাকিব পাৰো নে নোৱাৰো বা আমাৰ এই ৰিলেশ্যনশ্বিপটো if it is positive then এই ৰিলেশ্যনটোৰ পৰা আমি what we can predict in future so এইবোৰ statistics হয় গতিকে এই মাৰ্কেটটো হেতু বস্তু কনজিউমাৰ বিহেভিয়াৰটো এনালাইসিস কৰি নাম্বাৰছৰ দ্বাৰা আৰু বা ষ্টেটিষ্টিক্স ইউজ কৰি বিভিন্ন ধৰণৰ ৰিগ্ৰেশ্যন হওক কোৰিলেশ্যন হওক এনেকুৱা ধৰণৰ ডিফাৰেণ্ট ষ্টেটিষ্টিক্স আছে আৰু ছফ্টৱেৰছো আছে সেই ছফ্টৱেৰছৰ বোৰেদি এনালাইচিছ কৰি লয় এনালাইচিছ কৰি তাৰপিছত প্ৰেছক্ৰাইব কৰাৰ দৰে হৈ যায় তাৰমানে প্ৰেছক্ৰাইব কৰি ইণ্ডাষ্ট্ৰিটোক প্ৰেছক্ৰাইব কৰে যে এইটো প্ৰডাক্ট এনেকুৱা হয় এইটোৰ কাৰণে এইটো ডিমাণ্ড হ'ব পাৰে চ' মানে সেই ইণ্ডাষ্ট্ৰিটোৱে কিমান প্ৰডিউচ কৰা দৰকাৰ কিমানখিনি চেলছ হ'ব পাৰে কোনটো ছিজনেলো হয় কোনটো ছিজনত কিমান হয়তো চেলছ হ'ব পাৰে এনেকুৱা ধৰণৰ ডিফাৰেণ্ট মানে প্ৰেডিকশ্যন হয়
সেই প্ৰেডিকশ্যনবোৰ অফাৰ কৰে ওকে এতিয়া দিস ইজ সিম্পলি বিজনেছ এনালিটিক্স ওকে এটা মাজতে ধৰি লওক আজি কিছুদিন আগত যেতিয়া আপোনাৰ লগত মোৰ একদম সাধাৰণভাৱে কথা হৈছিলে তাত আপুনি এটা টাৰ্ম ইউজ কৰিছিলে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি সেইটো আমাৰ কাৰণে এটা একদম খুবেই নতুন টাৰ্ম বুলি ক'ব লাগিব এই টাৰ্মিনলজিজখিনিৰ কাৰণে শব্দবিলাক একেবাৰে আমাৰ কাৰণে নতুন আপুনি কওকচোন বাৰু হোৱাট ইজ ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি সাইকোলজি বুলি ক'লে আমি বেলেগ এটা পিনে বুজি পাওঁ হয় সাইকোলজি বুলি ক'লে আমি হঠাতে কি হয় মানে মেণ্টেল একদম সাধাৰণ ভাষাত মেণ্টেল পেচেণ্ট বুলি কওঁ যিটো মেণ্টেল পেচেণ্ট নহয় একচুৱেলি এবনৰ্মেল যিটো নৰ্মেলি এজন মানুহে যেতিয়া নৰ্মেলি বিহেভ নকৰে তেতিয়া তেওঁ এবনৰ্মেল হৈ যায় আমি কি হয় আমি এখন নৰ্মেল ছ'চাইটিত থাকোঁ হয় নাই আমাৰ চবেই মানে আমি বিচৰা ধৰণে বিহেভ কৰে হয় নাই এক্সপেক্টেড বিহেভিয়াৰ যিটো যদি তাৰ পৰা সেই এক্সপেক্টেশ্যনৰ পৰা অকণমান বাহিৰ হৈ যায় আমাৰ লাগে এবনৰ্মেল একজেক্টলি এই মানুহজন পেচেণ্ট হয় মেণ্টেল পেচেণ্ট বুলি কৈ দিওঁ গতিকে সাইকোলজিৰ কেইবাটাও ভাগ থাকে যেতিয়া আমি স্পেচিয়েলাইজেশ্যন কৰোঁ তাত থাকে ক্লিনিকেল সাইকোলজি যিটো এবনৰ্মেল হেৰি পেচেণ্টৰ লগত ডিল কৰে তাৰপিছত থাকে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি হয় যিটো মই নিজে স্পেচিয়েলাইজেশ্যন কৰিছোঁ ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি হয় যিটো অৰ্গেনাইজেশ্যনেল সাইকোলজি মানে অৰ্গেনাইজেশ্যনত ৰিলেটেড হয় দে আৰ এপইণ্টেড ইন অৰ্গেনাইজেশ্যনছ অ'কে চ' তাৰপিছত থাকে এডুকেশ্যনেল সাইকোলজি সেইটোতো শিক্ষাৰ লগত জড়িত হয় স্কুল কলেজত থাকে কেনেকৈ ষ্টুডেণ্টৰ লগত ডিল কৰিব লাগে কেনেকৈ টিচিং মেথডবোৰ ডেভেলপ কৰিব লাগে এইকেইটা হ'ল স্পেচিয়েলাইজেশ্যন আৰু মোৰ স্পেচিয়েলাইজেশ্যনটো মই কওঁ ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্ট ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্টে এজ আই ছেড ডেট they are appointed in organizations so তেওঁলোকৰ ফাৰ্ষ্ট এক্টিভিটি হ'ল সিলেকশ্যন এণ্ড ৰিক্ৰুটমেণ্টত ইউজ হয় মই যিটো কৈছোঁ যে আপুনি সুধিছিলে যে BBMBA ঢেৰ ষ্টুডেণ্টে কৰিছে তাৰ পৰা চবেই জব পাবনে গতিকে সেই ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্টৰ কাম হ'ল সিলেকশ্যন এণ্ড ৰিক্ৰুটমেণ্টত চোৱা কাৰ স্কিলটো বেছি স্কিলটো নট বেছি বাট skill appropriate skill আছে suppose these are the job roles suppose sales এটা job হ'ব পাৰে হয়নে সেলছৰ কাৰণে মই এটা এজন মানুহ বিচাৰিলে তেওঁৰ কি স্কিল থাকিব লাগিব ফাৰ্ষ্ট অফ অল কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব তাৰপিছত হ'ব লাগিব কনভিন্সিং হ'ব লাগিব ইনফ্লুৱেঞ্চিং হ'ব লাগিব অ'কে যেনেকৈ টপাক চুলি বেচা সেইটো এটা আমাৰ কথা এটা আছে গতিকে কেনেকৈ কনভিন্স কৰিব পাৰে কাষ্টমাৰক হয়নে সেইটো এটা কোৱালিটি হয় তাৰপিছত প্ৰব্লেম সলভিং বহুত প্ৰব্লেম আহিব পাৰে হয়নে কাষ্টমাৰৰ লগত ডিল কৰোঁতে প্ৰব্লেমটো ইনষ্টেণ্টলি সলভ কৰিব পাৰিবনে নোৱাৰিব গতিকে এনেকুৱা ধৰণৰ কিছুমান স্কিল ছেট বা কম্পিটেঞ্চিছ থাকে সেই কম্পিটেঞ্চিছ কেইটা আমি মেজাৰ কৰোঁ এই কেণ্ডিডেটজন যিজনে এপ্লাই কৰিব চেলছৰ কাৰণে তাৰপিছত তাৰ ব্যক্তিত্ব চাওঁ ৰিজিলিয়েঞ্চ হয় নে নহয় মানে প্ৰব্লেম পালে গুচি যাব নেকি মানুহজন নিশ্চয় সাধাৰণ প্ৰব্লেম পালে গুচি গ'ল তেতিয়া সমস্যাটোৰ সন্মুখীন হ'ব পাৰিছেনে নাই এক্সট্ৰভাৰ্টনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট কথা পাতিব লাগিব মানুহৰ লগত হয়নে যদি ইণ্ট্ৰভাৰ্ট হয় গমেই নাপাব ন ডিল কৰিব নোৱাৰিব গতিকে চেলছৰ কাৰণে স্পেচিফিকেলি এক্সট্ৰভাৰ্ট পাৰ্চন এজন লাগে গতিকে সেইটো হ'ল পাৰ্চনেলিটি আৰু বেলেগ থাকিব তাৰপিছত হ'ব ইণ্টাৰেষ্ট আপুনি সেলছৰ কাৰণে ইণ্টাৰেষ্টেড হয়নে নহয় সাপোজ আপুনি এটা সেই কেণ্ডিডেটজনে কাৰোবাক এপ্ৰ'চ কৰিলে ফাৰ্ষ্ট টাইম সেই মানুহজনে যদি কয় মোক নালাগে এইবোৰ দৰকাৰ নাই তেতিয়া যদি মানুহজনে আৰু 2-3টা তেনেকুৱা কেছ পালে সাপোজ সেই কেছকেইটা পোৱাৰ পিছত ই মানে কেণ্ডিডেটজন যদি মানে কি হয় ডিসএপইণ্টেড হৈ যায় তেতিয়া তেওঁ সেলছৰ কাৰণে এপ্ৰপ্ৰিয়েট নহয় কাৰণ ইণ্টাৰেষ্টে নাই তেওঁৰ সেলছ জবত নাই মানুহক এপ্ৰ'চ কৰিলে এনেকুৱা হয় মানে মই আৰু নকৰোঁ দেই এনেকুৱা ধৰণৰ জব গতিকে সেই এইকেইটা স্কিল আপোনাৰ পাৰ্চনেলিটি আৰু আপোনাৰ এইটো ইণ্টাৰেষ্ট এই তিনিটা চাই ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্টে এজন কেণ্ডিডেটৰ তাত আৰু সেইটো কাৰণে কি কৰে কেতিয়াবা ইণ্টাৰভিউ লয় আৰু কেতিয়াবা তেওঁলোকে এছেছমেণ্ট ইউজ কৰে যিটোক কয় সাইকোমেট্ৰিক এছেছমেণ্ট গতিকে ইণ্ডাষ্ট্ৰি এটাত এজন সাইকোমেট্ৰিচিয়ানো থাকে সাইকোমেট্ৰিচিয়ান যিজনে এনেকুৱা ধৰণৰ এছেছমেণ্ট ডিজাইন কৰে আৰু ডেভেলপ কৰে
ৰিচাৰ্চ কৰি পেলাই আৰু মই নিজে সাইকোমেট্ৰিচিয়ান আছিলোঁ মই মোৰ 5 yearsৰ এক্সপিৰিয়েন্স আছে ওকে গতিকে সেই তেনেকুৱা ধৰণৰ ডিজাইন কৰি আৰু তাৰপিছত এছেছ কৰে গতিকে সেইটো এটা পাৰ্ট হয় সিলেকশ্যন আৰু ট্ৰেইনিঙত ইউজ হয় ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্ট সেকেন্ড হ'ল আপোনাৰ productivity and efficiency of the employees okay suppose after joined মানে candidate to join কৰিলে তাৰপিছত তাক কিবা ট্ৰেইনিং লাগিব নেকি okay কেনেকুৱা ধৰণৰ ট্ৰেইনিং দৰকাৰ হ'ব টেকনিক্যাল অৰ নন টেকনিক্যাল probably কাৰণ এটা অৰ্গানাইজেচনৰ ডিফাৰেন্ট কালচাৰ থাকে এনভায়ৰনমেন্ট থাকে গতিকে তাত এডজাস্ট কৰিব পাৰিব নে নোৱাৰিব গতিকে সেই ট্ৰেইনিং নিড টু এনালাইসিস কৰাটো দৰকাৰ মানে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্টৰ এটা কাম হয় আৰু একৰ্ডিংলি দে গিভ দ্য ট্ৰেইনিং কেনেকুৱা ধৰণৰ ট্ৰেইনিং লাগে তাৰপিছত পাৰফৰ্মেন্স ইভালুৱেশ্যনৰ পাৰফৰ্মেন্স এপ্ৰেজলত ইউজ হ'ব পাৰে 360 ডিগ্ৰী ফিডবেক আৰু এইবিলাক যি 360 ডিগ্ৰী ফিডবেক বা পাৰফৰ্মেন্স ইভালুৱেশ্যন ওকে এমপ্লয়ি এংগেজমেন্ট মোটিভেশ্যন জব স্যাটিসফেকশন এই সব মানে কি কৰিছিলে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিৰ পৰা আহিছে ওকে এটা অৰ্গানাইজেচনৰ তাৰ আগতে এটো আসলে লেবাৰ আৰু মানে লেবাৰ আৰু আপোনাৰ কি বস আৰু লেবাৰৰ মাজত হে সম্পৰ্ক আছিল অকল আসলে প্ৰডাক্টিভিটি প্ৰডাক্ট লেবাৰে প্ৰডিউস কৰিব তাৰ কাৰণে তেওঁলোকে ৱেজ বা স্যালাৰি পাব এটো আছিল যেতিয়া ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি আহিলে তাৰ পিছতহে আপোনাৰ এংগেজমেন্ট মোটিভেশ্যন তাৰপিছত ৰিটেনশ্যন এমপ্লয়ি ৰিটেনশ্যন প্ৰগ্ৰাম এই সব মানে এইবোৰ টাৰ্মছ আহি গ'ল ওকে এইচআৰ সিস্টেমটো আহি গ'ল এইখিনিতে মোৰ দুটা প্ৰশ্ন আপুনি যেহেতু মই মানে ক'বই খুজিছিলোঁ এগৰাকী এটা কোম্পানীত এগৰাকী এইচআৰ আছে মানে তেখেতৰ ৰোলটো আৰু ইণ্ডাষ্ট্ৰিয়েল সাইকোলজি যি কৰিছে মোৰ এনেকুৱা লাগিছে মোৰ অৰলে সিমিলাৰ যেন লাগিছে সেইটো প্ৰথম কথা আৰু দুই নম্বৰ কথাটো হ'ল কাইলে ধৰি লওক এটা যদি বিজনেছ কোনোবাই ৰান কৰিছে কিবা কাৰণত তেওঁ বিজনেছত লছ আহিছে তেতিয়া তেওঁক এজন ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্টে হেল্প কৰিব পাৰে সেইটো তেওঁলোকৰ এটা আছে ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিৰ এটা ভাগ আছে যে অৰ্গানাইজেশ্যনেল ডায়াগনষ্টিক্স প্ৰসেছ যেটো কাহে অৰ্গানাইজেশ্যনেল ডেভেলপমেণ্টত আমাৰ এখন সাবজেক্ট আছে যত MBA থাকে তাত থাকে সাধাৰণতে অৰ্গানাইজেশ্যনেল ডেভেলপমেণ্ট তাৰ আন্ডাৰত অৰ্গানাইজেশ্যনেল ডায়াগনষ্টিক্স সো এটো মানে MBA ধৰি লওক যিহতেই কৰক MBA কৰক এটো দিস ইজ পাৰ্ট অফ ইট পাৰ্ট অফ ইট ওকে যা HR মানে যিবিলাকে স্পেচিয়েলাইজেশ্যন লয় তেওঁলোকে পঢ়িব লাগে এটো ইয়াত থাকে আপোনাৰ যেনেকৈ এটা ক্লিনিক্যাল সাইকোলজিষ্ট বা এজন ডক্টৰে যেনেকৈ আপোনাৰ ডায়াগন'জ কৰে আপুনি ডক্টৰ তালৈ গ'লে আপোনাৰ চাব টেষ্ট কৰি চাই কি হৈছে কি হোৱা নাই পটককেতো আপোনাক দৰৱটো নিদিয়ে গতিকে চাই লয় ডায়াগন'জ কৰি লয় হয়নে তাৰপিছত মানে যে এইটো বেমাৰ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি দৰৱটো দি দিয়ে তেনেকুৱা হয় তেনেকৈ অৰ্গানাইজেশ্যনতো হয় যে অৰ্গানাইজেশ্যন কিছুমান অৰ্গানাইজেশ্যন পটককে ডাউনফল হৈ যায় ৰাইট তেতিয়া সেই অৰ্গানাইজেশ্যনেল সাইকোলজিষ্ট বা ইণ্ডাষ্ট্ৰিয়েল সাইকোলজিষ্ট অৰ্গানাইজেশ্যনেল সাইকোলজিষ্ট আৰ সেম সো অৰ্গানাইজেশ্যনেল সাইকোলজিষ্টে কি কৰে ডায়াগন'জ কৰি কেনেকৈ কৰে সেইটো হ'ব পাৰে আপোনাৰ সাপোজ এছেছমেণ্ট যেনেকৈ ক'লোঁ বেলেগ বেলেগ এছেছমেণ্ট আছে অৰ্গেনাইজেশ্যনেল কালচাৰ এছেছ কৰা তেনেকুৱা ধৰণৰ টুলছ ডিফাৰেণ্ট টুলছ আৰ দেয়াৰ চ' সেনেকুৱা টুলছ ইউজ কৰে ফাৰ্ষ্ট দেন ওৱান টু ওৱান ইণ্টাৰেকশ্যন কৰিব পাৰে এমপ্লয়িজৰ লগত বেলেগে বা ফ'কাছ গ্ৰুপ ডিছকাশ্যন কৰিব পাৰে য'ত এমপ্লয়িজৰ থাকিব এমপ্লয়াৰৰ থাকিব মেনেজমেণ্ট এনেকৈ চব ধৰণৰ টীম থাকিব তাত ফ'কাছ গ্ৰুপ ডিছকাশ্যন কৰি সিহঁতে মানে প্ৰব্লেমটো বা ইছ্যুটো উলিয়াব বিচাৰিব ওকে এছেছমেণ্ট হ'ব পাৰে বা ইণ্টাৰভিউ হ'ব পাৰে বা ডিছকাশ্যন হ'ব পাৰে এনেকুৱা ধৰণৰ যেতিয়া প্ৰব্লেমটো পাই গ'ল তাৰপিছত আৰম্ভ হৈ যায় এইটো প্ৰচেছটো মানে সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰি ৰাইট সেইটো হয়তো কাউন্সেলিং হ'ব পাৰে এটা কাউন্সেলিং কৰি এইটো ছল্ভ কৰিব পাৰে গতিকে এইটো কাউন্সেলিংটো এটা দৰৱৰ দৰে কাউন্সেলিং হ'ব পাৰে আৰু দেন যি ধৰণৰ প্ৰব্লেম হয় সেইমতে এডভাইচ কৰে অৰ্গেনাইজেশ্যনেল সাইকোলজিষ্টে মানে গোটেই বস্তুটো ষ্টাডি এটা কৰাৰ পিছত ক'ত লুপ হোলছ আছে সেইটো ষ্টাডি কৰি পেলাই তেওঁলোকক ফাইনেলি যোনটো ডক্টৰে কৰাৰ আগতে ট্ৰিটমেণ্ট ফাইনেলি দিয়া যায় ঠিক তেনেকুৱা হয় ইতিমধ্যে আপুনি
বহুখিনি কথা কৈছে এতিয়া অকমান আপোনাৰ যেটো ব্যক্তিগত জীৱন তালে আহো এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ উপৰিও আপুনি আৰু কি কৰিবলৈ ভাল পায় আৰু কি কৰিবলৈ ভাল পায় হয় আচ্ছা একচুয়ালি মই এতিয়া মোৰ ফ্যামিলি লাইফৰ কথা কওঁ মোৰ 6 years old এটা বাচ্চা আছে গতিকে মোৰ বেছিভাগ সময় মানে এপাৰ্ট ফ্ৰম দিস জব মানে এই জবৰ পিছত অহাৰ আগতে তাৰ প্ৰতি মোৰ এটা ৰেসপন্সিবিলিটি আছে যোৱাৰ পিছতে ৰেসপন্সিবিলিটি থাকে সেইটো এটা মোৰ কাৰণে ডাঙৰ হেৰি হয় মানে কি বুলি কয় ৰেসপন্সিবিলিটি সেইটো কৰিবলগীয়া হয় তাৰ পিছত মোৰ ফ্যামিলি আছে ফ্যামিলিৰ প্ৰতি মোৰ কিছুমান দায়বদ্ধতা আছে তাৰ পিছত মই ভাল পাওঁ পেইন্টিং কৰি ভাল পাওঁ ওকে পেইন্টিং কৰো কিন্তু এতিয়া বহু দিন কৰিব পৰা নাই ওকে এইটো এটা কথা গতিকে এনেকুৱা ধৰণৰ কাম কৰি ভাল পাওঁ আৰু অকমান নিজৰ লগত থাকি ভাল পাওঁ কিছু সময় ওকে যদি ধৰি লওক আপোনাক মই সুধো যে আপোনাৰ বাল্যকালটো কেনেকুৱা আছিল মানে আপুনি আপোনাৰ জন্ম ক'ত হৈছিল পঢ়া-শুনা ক'ৰ পৰা কৰিলে আচ্ছা মোৰ জন্ম হৈছে নলবাৰীত ওকে মই তাৰ পৰা স্কুলীয়া শিক্ষা নলবাৰীৰ পৰাই লৈছো নলবাৰী তাৰ পিছত আপোনাৰ মানে ঘৰ অৰিজিনেল ঘৰ নলবাৰী ওকে নলবাৰীত ওকে তাৰপিছত মোৰটো শৈশৱটো বহুত ভাল আছিলে আপুনিও জানে যে আগৰ দিনত আমি কেনেকুৱা কৰিছো মইতো সেইটোৱে কম আৰু আগৰ দিন বুলিয়ে কম আৰু এতিয়া আমি বহুত এনজয় কৰিছিলো তেতিয়া মোবাইল নাছিলে তেতিয়া এনেকুৱা ধৰণৰ আছিলে গতিকে আমি ফ্ৰেণ্ডছৰ লগত বেছি সময় কটাইছিলো নে খেলা ধুলা কৰি বেছি সময় কটাইছিলো গতিকে এটা বহুত বৰ্ণিল মানে অধ্যায় টাইপৰ শৈশৱটো বহুত ভাল আছিলে তাৰ পিছত মই মোৰ হায়াৰ সেকেন্ডাৰী নলবাৰীত কৰি MNC কলেজত কৰিলো কৰি পেলে মই মোৰ ডিগ্ৰী মহাৰাজা সাইজিৰাও ইউনিভাৰ্চিটি ওকে বৰোদাত আছে গুজৰাট তাত মই ডিগ্ৰীটো কৰিলো ডিগ্ৰী কৰিলো মই সাইকোলজিত কৰিলো এতিয়া মই স্পেশালাইজেশন ইন্ডাস্ট্ৰিয়েল সাইকোলজি ললো 3rd ইয়াৰত তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যনটো মই সাইকোলজিতে কৰিলো ইন্ডাস্ট্ৰিয়েল সাইকোলজিত কৰিলো তাৰপিছত এইটো মই মানে মোৰ শিক্ষাৰ হেৰিটো কৈছো তাৰপিছত মই MA কৰাৰ পিছত মই হায়দৰাবাদলৈ গ'লো তাত মই জব পালো দুটা জব পাইছিলো একচুয়ালি মই অকমান একাডেমিক ফালে মোৰ বেছি ওৰিয়েন্টেশনটো আছে মানে ৰিসাৰ্চ কৰি ভাল পাওঁ মই গতিকে মই HR জব এটা পাইছিলো তাৰ পিছত আৰু এটা সাইকোমেট্ৰিচিয়ানৰ জব এটা পাইছিলো তেতিয়া মই নাজানো কিন্তু সাইকোমেট্ৰিক্স কি কিন্তু আমাৰ এখন পেপাৰ আছিলে বাৰু যেটো ষ্টেটিষ্টিক্স আৰু এইবোৰৰ লগত ৰিলেটেড হয় এসেসমেন্টৰ লগত ৰিলেটেড হয় মই তেতিয়া সাইকোমেট্ৰিক্সৰ জবটো ললো লৈ পেলে মই 3 ইয়াৰ্স কৰিলো এটা কোম্পানী যেটো ফ্ৰান্স বেসড কোম্পানী হয় মাল্টিনেশনাল কোম্পানী হয় তাত মই বহুতখিনি কথা শিকিলো এসেসমেন্টৰ কথা তাৰপিছত নেক্সট আৰু এটা মানে হায়দৰাবাদতে অন্য এটা এডুকেশনাল মেনেজমেন্ট কোম্পানী এটা জব কৰিলো 2 ইয়াৰ্স দেন মই দিল্লীত শিফট কৰিলো দিল্লীত মই 2 বছৰ কাম কৰিলো এডুকম শুনিছে চাগে এডুকমত মই কনসালটেন্ট হিচাপে কাম কৰিলো এসেসমেন্ট কনসালটেন্ট হিচাপে তাৰ পিছত মই সদায় বিচাৰি আছিলো যে মই একাডেমিকলৈ আহো আৰু মই হেতু কাৰণে PhD কৰিবলৈ বিচাৰি আছিলো আপোনাৰ গৱেষণাৰ বিষয় কি আছিল মোৰ আসলে কনজিউমাৰ বিহেভিয়াৰ আছিল ইম্পালসিভ বাইং ওকে ইম্পালসিভ বাইং মানে কি হয় আমি প্ল্যান কৰা নাই এক্স্যাক্টলি ওকে আচ্ছা প্ল্যান কৰা নাই কিন্তু আমি বজাৰলৈ যাওঁ তেৰ বেলেগ বস্তু উঠাই লৈ আহো ওকে প্ল্যান নকৰাকে ঘৰৰ পৰা যাওঁ বলে এইটোৱে আমাৰ লিষ্ট এখন থাকে এইটো কিনিম কিন্তু যেতিয়া আমি মানে দোকানখনলৈ যাওঁ তেতিয়া আৰু বেলেগ আনুষংগিক কিবা কিবি আহি যায় আমাৰ কেতিয়াবা এনেকুৱা লাগে বহুত দৰকাৰী বস্তুটো নিবই লাগিব সেইটো আমাৰ মনৰ ভাৱ তা মানে বহুত দৰকাৰী কাৰণ আমি লিষ্টটো লিখা নাছিলো তথাপিও আমি ভাবো এটো নহলে নহব আমি লৈ লও তেনেকৈ ভাবো সেইটো এটা নিড হয় তাৰপিছত আকৌ কেতিয়াবা কোনোবাই ক'লে এইটো ইমান ভাল লাগিছে দেখিয়ে লগে লৈ লও এনেকুৱা ধৰণৰ যেটো ইম্পালসিভ মানে ডিসিশন মেকিং হয় ইনস্ট্যান্ট ডিসিশন মেকিং হয় সেইটো ওপৰত মই মোৰ ৰিসাৰ্চটো কৰিছো ওকে তাৰপিছত মই কৰিলো মোৰ PhD তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰিলো মেনেজমেন্ট ডিপাৰ্টমেন্টৰ পৰা তাৰপিছত মই আসাম ডাউন টাউন ইউনিভাৰ্চিটিত কৰিছো কেমামান
তাৰপিছত অকণমান গেপ আহি গ'ল তাৰে গেপত মই কিন্তু মই কাম কৰি আছোঁ মই কনচালটেঞ্চি কাম কৰিছোঁ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ মানে ৰিচাৰ্চ তেনেকুৱা গাইডশ্বিপ কৰাটো সেইবোৰ কাম কৰিছোঁ লগতে মই ভিজিটিং মানে টিচাৰ হিচাপেও কাম কৰিছোঁ তাৰপিছত মই কাজিৰঙা ইউনিভাৰ্চিটি জইন কৰিলোঁ অ'কে এতিয়া নলবাৰীৰ জীয়ৰী যোৰহাটৰ বোৱাৰী কেনেকৈ হ'ল আচ্ছা এইটো চবেই সোধে বাৰু আচৰিত কথা কাৰণ নলবাৰী এঠাইত যোৰহাট এঠাইত সাধাৰণভাৱে দৰা কইনা অলপ ওচৰা ওচৰিকৈ গতিকে মোৰ প্ৰশ্নটো সেইটোৱে যে নলবাৰীৰ জীয়ৰী যোৰহাটৰ বোৱাৰী কেনেকৈ হ'ল সেইকাৰণে কৈছোঁ মোৰ কেতিয়াও প্লেন নাছিলে মোৰ লাইফত এনেকৈয়ে মই গৈ থাকোঁ আই গ' উইথ দ্য ফ্ল' যি হয় হ'ব আৰু মই আই উইল একচেপ্ট ইট যেতিয়া মই আচ্ছা মোৰ হাজবেণ্ডটো অকণমান লিখা মেলা বা এইবোৰৰ লগত জড়িত হয় আৰু মই সেইটো এপ্ৰিচিয়েট কৰোঁ লিখা মেলা আৰু তেখেতক মই চিনিও পাওঁ ইনফেক্ট ব্যক্তিগতভাৱে চিনি পাওঁ গতিকে মই যেতিয়া হায়দৰাবাদত আছিলোঁ তেখেত কপি ৰাইটাৰ আছিলে মেকান এৰিকশ্যনৰ তাৰপিছত এই আগতে কি আছিলে অৰ্কুট বুলি আছিলে এটা বহুত পাৰ্চনেল কথা কৈ আছোঁ মই অৰ্কুট আছিলে চবেই চবৰে দেখা পাই থাকে মানে এটা কমিউনিটি আছিলে কবিতা লিখাৰ কমিউনিটি আছিলে মই এই কমিউনিটিটোত মই আছিলোঁ তাৰপিছত ভাল ভাল কবিতা লিখে মোৰ ভাল লাগিলে তেনেকৈ এজন দুজন বহুতৰ লগত চিনাকি হৈ যায় আৰু ভাৰ্চুৱেলি গতিকে তেওঁৰ লগত অকণমান বেছিয়ে চিনাকি হৈ গ'ল তাৰপিছত লাহে লাহে আৰু কথাটো আহি গ'ল আৰু বন্ধুত্ব লাহে লাহে প্ৰেমলৈ পৰিৱৰ্তন তাৰপিছত ভাবিলোঁ আৰু মই ইমান ভবা নাছিলোঁ মানে ইমান বৰকৈ ভাবি নাথাকোঁ আজিকালিও বৰকৈ নাভাবোঁ এতিয়াও বৰকৈ নাভাবোঁ যে কি হ'ব কি নহ'ব গতিকে আৰু ভাবিলোঁ আৰু লেটছ চি যোৰহাটটো এক্সপ্ল'ৰ কৰি লওঁ যোৰহাটৰ মানুহক জানি লওঁ কেনেকুৱা কি হয় মানে এতিয়া ভালেই পাইছোঁ বাৰু যোৰহাট নিজৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু আপোনাৰ মানে বাকীখিনি সময়ছোৱাতো যোৰহাটতে আপোনাক এটা প্ৰশ্ন সোধোঁ দেই যিহেতু আপোনাৰ আমি ক্লিনিকেল চাইক'লজি বুলি ক'লে ডক্টৰ এজনৰ কথা আহি পৰিলে আপোনাৰ আছিলে ইণ্ডাষ্ট্ৰিয়েল চাইক'লজি এজ এ চাইক'লজিষ্ট বুলি মই সুধিছোঁ আপোনাক এজ এ চাইক'লজিষ্ট আপোনাৰ সন্মুখত যেতিয়া এজন মানুহ আহিলে বা এগৰাকী ব্যক্তি আহে তেখেতসকলক আপুনি ধৰি লওক তেখেতৰ বিহেভিৰিয়েল পেটাৰ্ণ কেনেকুৱা হ'ব দেখা পাই পেলাই কেতিয়াবা আপোনাৰ গম পায় নেকি মানে আগতীয়াকৈ ধৰিব পাৰে নেকি যে এই মানুহজন এনেকুৱা হ'ব পাৰে একচুৱেলি এইটো এটা মানে কি বুলি কয় এটা বৰ ভেলিড হেৰি নহয় মানে ভুল এটা আমাৰ ভাৱ এটা থাকে যে মিছকনচেপশ্যন আছে যে চাইক'লজিষ্ট এজনে মানুহ এজন দেখিলে তেওঁৰ বিষয়ে গম পাব যেতিয়া সেই মানুহজনৰ লগত কনভাৰ্চেশ্যন এটা কৰা হয় ডিল কৰা হয় তেখেতৰ ফেচিয়েল এক্সপ্ৰেশ্যনৰ পৰা তেখেতে কি কয় তেওঁৰ ভাৱৰ পৰা থিংকিং সেইটোৰ পৰা এজিউম কৰিহে সেই মানুহজনৰ বিষয়ে জনা হয় আদাৰৱাইজ মানুহ এজন দেখি আমি ক'ব নোৱাৰোঁ সেইটো জেনেৰেল পাৰচেপশ্যন যিটো মানে চবেই জানে যে মানুহজন কেনেকুৱা হ'ব পাৰে মানে ফাৰ্ষ্ট এটা এজাম্পশ্যন এটা কৰি ল'ব পাৰে কিন্তু সেইটো মানে ভেলিড হ'ব পাৰে নহ'ব পাৰে যেতিয়া আমি সেই মানে প্ৰচেছ এটাত যাওঁ যে মানে কথা পাতোঁ কনভাৰ্চেশ্যন কৰোঁ তাৰপিছত ডিল কৰোঁ হয়নে তাৰপিছতহে সেই মানুহজনৰ বিষয়ে আমি গম পাম আৰু কিছুমান কথা সুধিবলগীয়া হয় চাইণ্টিফিক প্ৰচেছ এটাত আমি যাবলগীয়া হয় তাৰপিছতে সেই মানুহজনৰ বিষয়ে আমি জাজমেণ্ট এটা দিব পাৰোঁ অ'কে মই যদি আপোনাক সোধোঁ একেবাৰে শেষত সোধোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কাইলৈ MBA পঢ়ে বা যিকোনো কোৰ্চ এটা ল'ব বিচাৰে তেখেতসকলে তেওঁলোকৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে এজন ছাত্ৰ বা ছাত্ৰীৰ কিবা এটা পঢ়িবলৈ লোৱাৰ আগত মানে পাৰ্টিকুলাৰ কোৰ্চ এটা লোৱাৰ আগত তেওঁলোকৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে অৰিয়েণ্টেশ্যন এটা থাকিব লাগিব হয়নে MBA লৈ আহিছে হয়নে কি MBA পিছত তেওঁলোকে কি কৰিব বিচাৰে সেইটো তেওঁলোকে জানিব লাগিব তাৰপিছত ইণ্টাৰেষ্ট এটা বহুত দৰকাৰী কাৰণ MBA লৈ আহিছে হয়নে MBA 2 yearsৰ আৰু এইটো এটা ৰিগুৰাছ প্ৰগ্ৰেম হয় বহুত আপোনাৰ এছাইনমেণ্টছ থাকিব ডেডলাইন থাকিব সেইবোৰ মানে কৰিব পাৰিবনে নোৱাৰিব সেইটো এটা ইম্পৰ্টেণ্ট হয় সেই মাইণ্ডছেট এটা লাগিব যে মই কৰিব পাৰিম হাৰ্ডৱৰ্ক কৰিব পাৰিম কাৰণ ইভেন আফটাৰ দে এণ্টাৰ্ড ইনটু জব কৰিলেও তেওঁলোকে সেই সিমানেই কাম কৰিব লাগিব গতিকে সেই অৰিয়েণ্টেশ্যনটো লাগিব হাৰ্ডৱৰ্কিং মানে কৰিব পৰা মেণ্টেলিটি এটা থাকিব লাগিব আৰু ইণ্টাৰেষ্টটো থাকিব লাগিব
তাৰপিছত চিনচিয়াৰিটি থাকিব লাগিব ৰাইট এইকেইটা হ'লে আৰু ফ'কাছড হৈ থাকিব লাগিব ৰাইট এইকেইটা থাকিলে তেওঁ ছাকচেছফুল হ'বই ৰাইট তথাপি মই যদিও কৈছিলোঁ শেষ আছিল আৰু এটা প্ৰশ্ন সোধোঁ আপোনালোকে যিহেতু দিনটোৰ বেছিখিনি সময় ছাত্ৰ ছাত্ৰীৰ মাজতেই থাকে আপুনি আজিলৈকে মানে আপোনাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান কি হৈছে বা তেনেকুৱা কিবা চিটুৱেশ্যন আপোনালোকে ফেচ কৰিছে নেকি যে ছাত্ৰ এজনে বৰ সাংঘাতিক প্ৰশ্ন এটা সুধি দিলে যিটো হয়তো উত্তৰ দিয়াত অকণমান কঠিন হৈছিলে তেনেকুৱা কিবা ব্যক্তিগত অভিজ্ঞতা আছে নেকি তেনেকুৱা অভিজ্ঞতা বা এগৰাকী টিচাৰ হওঁতে এতিয়া সমস্যাটো কেতিয়া হয় মানে কিছুমান মানে স্পেন অফ এটেনশ্যনটো বহুত কম থাকে ল'ৰা ছোৱালী অ'কে ফাৰ্ষ্ট বেঞ্চত বা অকণমান বহাখিনি সিহঁতে এটেনশ্যনটো সিহঁতে ঠিকে থাকে ভয় এটা থাকে বা মেমে চাই থাকিব মানে সিহঁতে সেই এটেনশ্যনটো দিয়ে কিন্তু লাষ্ট বেঞ্চৰ ফালে কি হয় অকণমান এটেনশ্যনটো কমি যায় কোনোবাই কিবা এটা দেখুৱাই দিলে পটককৈ হ'ল বা কিবা এটা হ'ল মেছেজত আহিলে কাৰণ আজিকালি মোবাইলটোতো চবৰে হাততে থাকে গতিকে সেই ল'ৰা ছোৱালীখিনিক কেনেকৈ এটেণ্টিভ কৰা যায় সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান হয় টিচাৰ্ছৰ কাৰণে গতিকে এজন টিচাৰে কি হয় মোৰ ক্ষেত্ৰত মই কি কৰোঁ মই প্ৰত্যেকজন ষ্টুডেণ্টৰ ওচৰলৈ যাওঁ গৈ পেলাই যেতিয়া সিহঁতে মানে এটেনশ্যন নিদিয়ে তেতিয়া সিহঁতক মানে মই সুধোঁ মানে বা সিহঁতক এটা কি বুলি কয় সেইখিনি সময়ত অকণমান আনিবলৈকে বা কুৱেশ্যন এটা সুধি দিওঁ বা তেনেকুৱা ধৰণৰ কিছুমান টেকনিক ইউজ কৰোঁ যাতে এটেণ্টিভ হৈ থাকে কেতিয়াবা ধমকো দিবলগীয়া হয় ঠিকে গতিকে খুব ভাল লাগিলে আপোনাৰ লগত কথাখিনি পাতি পেলাই কিছুমান একেবাৰে নতুন টাৰ্মিনলজি আছিলে যেনেকৈ ইণ্ডাষ্ট্ৰিয়েল চাইক'লজি তাৰপিছত আপোনাৰ যোনটো PhDৰ যিটো ৱৰ্ড টপিক আছে ইম্পালচিভ সেইটো খুব ভাল লাগিলে নতুন কথা শিকিলোঁ আজি ব্যক্তিগতভাৱে আপুনি যিখিনি সময় দিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম যে আগলৈও বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিম আপুনি নিশ্চয় নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হ'ব মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আজি এই মহত্বপূৰ্ণ দিনটোত মোক আমন্ত্ৰণ কৰি আনি আপোনাৰ নিশাৰ কথা কমললৈ সেইটো কাৰণে মই আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ গতিকে পুনৰবাৰ সকলোকে আজি এই পবিত্ৰ দিনত পৃথিৱীৰ সকলো শিক্ষককে মা দেউতাৰ পৰা আৰম্ভ কৰি সমনীয়াৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে যিয়ে জ্ঞানৰ পোহৰ বিলাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ থেংক ইউ